তিনিচুকীয়াত ষ্টাৰ লুক চেলুনৰ শুভাৰম্ভ। বৰ্তমান সময়ত সকলোৰে নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে। নিজকে ধুনীয়াকৈ ৰাখিবৰ বাবে চেলুন তথা বিউটি পাৰ্লাৰলৈ যায়। আজিৰে পৰা তিনিচুকীয়াৰ GNB ৰোড গুপ্তা মাৰ্কেটত প্ৰকাশ বজাৰ সন্মুখত আৰম্ভ কৰা হৈছে ষ্টাৰ লুক নামৰ এখন আধুনিক চেলুন। উক্ত চেলুনখনত থাকিব পাৰ্লাৰৰ সকলো সুবিধা, ফেচিয়েল, চুলিৰ ট্ৰিটমেণ্ট, চুলি কাটিং ইত্যাদি। তেনেহ'লে যিসকলে ভাবি আছে নিজকে সুন্দৰকৈ ৰাখিবলৈ সুন্দৰ এখন চেলুনলৈ যাওঁ, তেনেহ'লে আহক ষ্টাৰ লুকলৈ। ষ্টাৰ লুক নামৰ এখন পাৰ্লাৰ তিনিচুকীয়াৰ এই প্ৰকাশ বজাৰ চলিত আজি নতুনকৈ যি শুভাৰম্ভ আৰম্ভ কৰিছে, গতিকে তাত আমি আজি উপস্থিত থাকি এই পাৰ্লাৰখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে যিগৰাকী স্বত্বাধিকাৰী তেওঁ ইয়াৰ পূৰ্বে এই প্ৰকাশ বজাৰ কাষতে আৰু এখন তেখেতে পাৰ্লাৰ আৰম্ভ কৰিছিল। গতিকে সেই পাৰ্লাৰখন আৰম্ভ কৰাৰ সময়তো মই উপস্থিত আছিলোঁ। গতিকে এখেতলত এতিয়া দীৰ্ঘদিনৰ পৰা এটা চিনাকি সূত্ৰে এটা মৰমৰ ভাইটি হিচাপত তেখেতে আৰম্ভ কৰা এই ব্যৱসায়ত মোৰ সম্পূৰ্ণ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু তিনিচুকীয়াবাসী ৰাইজে এটা সুন্দৰ পৰিৱেশৰ মাজত বিশেষকৈ তিনিচুকীয়াৰ বাণিজ্যিক প্ৰধান তিনিচুকীয়াৰ এই মূল চহৰৰ মূল পথত আৰম্ভ কৰা নিশ্চয়কৈ এই প্ৰতিষ্ঠানখনে আগন্তুক দিনৰ ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। নমস্কাৰ,
ইয়াত আপোনাৰ যেনেকুৱা লেডিছৰ হেয়াৰ স্মুথিং হ'ল, কেৰাটিন ট্ৰিটমেণ্ট হ'ল, বটক্স ট্ৰিটমেণ্ট হ'ল, ফেচৰ ট্ৰিটমেণ্ট, কালাৰ, এভৰিথিং কাম হ'ব ইয়াত। আপোনাৰ আজিকালি নতুন টেকনিক ওলাইছে, যেনেকুৱা আপোনাৰ হাইড্ৰফেচিয়েল হৈ গ'ল, এভৰিথিং কাম হ'ব ইয়াত। চব তাৰমানে পাৰ্লাৰত যিমান কাম হয় চব হ'ব। এই বিপণীখনৰ নাম কি? মোৰ ষ্টাৰ লুক চেলুন। ক'ত আছে এখন? এখন এই তিনিচুকীয়া JMB ৰোড, প্ৰকাশ বজাৰ ফ্ৰণ্টত, গুপ্তা মাৰ্কেট। তিনিচুকীয়া ৰাইজৰ পৰা কি আহ্বান কৰিব? তিনিচুকীয়া ৰাইজৰ পৰা এইটো আহ্বান কৰিম যে আপোনালোকে আহিব, ইয়াত ফেচিলিটি ভাল পাব। কাম যিমান আপোনাৰ এই ট্ৰিটমেণ্ট কাম আছে, যিমান এই ফেচৰ হয়, হেয়াৰৰ ট্ৰিটমেণ্ট, এভৰিথিং কাম ইয়াত ভাল পাব। ডিছকাউণ্টতো পাব, অফাৰো চলিব।